আপোনালোক সকলোকে স্বাগতম জনাইছো গোৰ্খা টুডে 24x7ত। দুলীয়াজান আঞ্চলিক গোৰ্খা নাৰী পৰিষদ আৰু অপেক্ষা হস্পিটালৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন। গোৰ্খা নাৰী পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতি আৰু অপেক্ষা হস্পিটাল ডিব্ৰুগড় যৌথ উদ্যোগত বকুলনি আৰু দুলীয়াজান নগৰৰ সমিতিৰ সহযোগত যোৱা 1 আৰু 2 ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অলপতে সফল সমাপ্তি ঘটে। উক্ত শিবিৰত অপেক্ষা হস্পিটাল ডিব্ৰুগড় শিবিৰ সমন্বয়ক অৱনী বৰা আৰু ডক্টৰ অৰুন্ধতী তামুলীৰ তত্ত্বাৱধানত অহা চিকিৎসা দলটিয়ে খুবেই সুন্দৰভাৱে চিকিৎসা সেৱা আগবঢ়ায়। উক্ত শিবিৰত চকুৰ সমস্যাত ভুগি থকা প্ৰায় 2 শতাধিক লোক বিনামূলীয়াকৈ চকু পৰীক্ষা সেৱা আগবঢ়োৱাৰ লগতে এই শিবিৰৰ যোগেদি ৰেহাই মূল্যত অপেক্ষা হস্পিটাল ডিব্ৰুগড়ৰ কৰা ব্যৱস্থাও কৰে। পৰিষদ সভানেত্ৰী তাৰা আলে আৰু সাংবাদিকা মামণি শৰ্মাৰ নেতৃত্বত আয়োজিত এই দুদিনীয়া কাৰ্যসূচী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সহ সম্পাদক অজয় কুমাৰ আলে, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা, বিত্ত সম্পাদক দেৱপ্ৰসাদ উপাধ্যায়, কাৰ্যালয় সম্পাদক ব্ৰহ্মা ৰাণা, আকসু কৰ্মী তিল বাহাদুৰ থাপা, সুৰেশ ছেত্ৰী, সুমিত থাপা, কৃষ্ণ সোণাৰ, কৃষ্ণ থাপা, গোপী নেৱাৰ, ৰজত উপাধ্যায় প্ৰমুখ্য গোৰ্খা নাৰী পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সহ সম্পাদিকা কাঞ্চন চামাল, দুলীয়াজান আঞ্চলিক উপদেষ্টা মীনা ছেত্ৰী, উপসভানেত্ৰী ক্ৰমে পাৰ্বতী ছেত্ৰী, হৰিমায়া গুৰুং, সুপ্ৰধা শৰ্মা, সহ সম্পাদিকা দেৱী গুৰুং, ধনমায়া ছেত্ৰী, সাংগঠনিক সম্পাদিকা লীলা থাপা, সাংস্কৃতিক সম্পাদিকা দুৰ্গা নেওপানে, কাৰ্যনিৰ্বাহক চিয়া লিম্বু, ৰীনা ঠাকুৰী, বকুলনি শাখাৰ সভানেত্ৰী ৰেখা ভুজেল, সম্পাদিকা চানু যোগী, উপসভানেত্ৰী মনু লিম্বুৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিতি থাকে। ভৱদীয় তাৰা আলে সভানেত্ৰী, মামণি শৰ্মা সম্পাদিকা, দুলীয়াজান আঞ্চলিক গোৰ্খা নাৰী পৰিষদ। दुलियाजान आंचलिक गोर्खा नारी परिषद र डिब्रुगढ़ अपेक्षा हस्पिटल को कर्तृपक्ष द्वारा हिजो बकुलनी चारालीमा हिंदी प्राथमिक विद्यालय में आँखा को परीक्षा को शिविर भएर गयो। आज चाहिँ दुलियाजान कमलाबारी दहुटा गाउँ स्थित विष्णुज्योति हाई स्कूल में भइरहेछ। यसमा सबभन्दा पनि बेसी नै रोगीहरू आँखाको रोगीहरूले देखाइरहेछन्। अहिले पनि परीक्षा शिविर चलिरहेका छ। यो शिविरलाई गोर्खा नारी परिषदलाई सहाय सहयोग गर्नुमा आक्सु डिब्रुगढ़ जिल्लाको कर्मकर्ता सभापति रत्न थापाजी अनि आक्सुका भाइहरू सुमित थापा, देवु उपाध्याय, बापी, रजत उपाध्याय यिनीहरू अरू पनि छन्, बाब्लु थापा, सबै भाइहरूले जति पनि छन् उहाँहरूले सहाय सहयोग गरिराख्नु भएको छ। अरू आउँदो दिनहरूमा पनि हामीले यसरी नै यो शिविरहरू प्रत्येक अञ्चलमा शाखामा चलाइराख्न सकौँ भन्ने आशा राख्दै